So guys, যদি আপোনালোক ওড়ি লাগে স্করপিওর প্রাইজত তো আপোনালোকে পারচেজ কৰিব গাইস ফ্রন্ট সাইডো বহুত ধুনিয়া চাব লগা নাই যদি আপোনালোক হেৰিয়া নতুন এখন পারচেজ কৰিব যায় বহুত টকা যায় এইখন যদি আপোনালোকে পারচেজ কৰে তাতকৈ বহুত কমত পাব এটো আপোনাৰ 2 লাখ মানৰ ভিতৰত আহি যাব থাৰ গন মানে সপোনৰ গাড়ী 2021 ৰ হয় এইখন কিমানত ওলাব এখন ৰিফাইন্স কৰিলে আপোনাৰ 2 বা 250 মানৰ ভিতৰত আহি যাব 2,50,000 টকাত আহি যাব ন ফরচুনার চাওক 3 লাখৰ ভিতৰত আহি যাব দিস ইজ বিখ্যাত গাড়ী মার্সিডিজ বেঞ্জ C250 এইখন আপোনালোকে বলেৰোৰ দামত পাব জিপ কক ভেনু কক তাৰ পিছত i20 কক সেলটোস কক সব গাড়ী আছে গাইস বন্ধু ওয়েলকাম এক মেডিসিন শারিয়ান মাসুদ মই বৰ্তমান আছো শিফটিং গিয়াৰছত আৰু এইখন ডিলাৰত আপোনালোকে বিভিন্ন ৰেঞ্জৰ বিভিন্ন সেগমেন্টৰ আপোনালোকে গাড়ী পাইছে নেকুৱা এসইউভি সিডানস হেজবেক ইউটিলিটি সব এভেইলেবল আছে তো এইখন হল টাটা হ্যারিয়ার এন্ড দিস ইজ মহিন্দ্রা থার বিখ্যাত 4x4 গাড়ী মানে এইখন গাড়ী বৰ্তমান মাৰ্কেটত ট্ৰেন্ডিংত আছে মানে সব পারপাসে তো আপোনালোকে ইউজ কৰিব পাৰে এইখনৰ প্ৰাইস লিষ্ট সেইখনৰ প্ৰাইস লিষ্ট মানে ইয়াত টকা সব গাড়ীৰ প্ৰাইস লিষ্ট দিবলৈ চেষ্টা কৰিম আৰু এটা কথা দিস ইজ টয়োটা ফরচুনার এইখন ডিলাৰত আপোনালোকে সব জেনুইন গাড়ী পায় জিটি গাড়ী আপোনালোকে নাপায় গাড়ীলৈ কোনো ধৰণৰ কিন্তু মেকানিক্সৰ লগত সম্পৰ্ক কৰিব নালাগে লক আৰু উচলক যেনেকুৱা শোৰুমৰ পৰা গাড়ী যেতিয়া আপোনালোকে এখন পারচেজ কৰে কোনো ধৰণৰ কিন্তু মেকানিক্সৰ লগত সম্পৰ্ক ৰাখিব নালাগে আপোনালোকৰ একদম সেম হেনেকুৱা নমস্কাৰ মোৰ নাম ধীৰাজ কলিতা মই শিফটিং গিয়াৰতে জব কৰো মই আপোনালোক ডিটেইলছখিনি দিব কাৰণে চেষ্টা কৰি আছো আৰু এটা কথা ইয়াত ৰিফাইনান্স এভেইলেবল না হয় ৰিফাইনান্স এভেইলেবল ডাউন পেমেন্ট কিমান দিব লাগে ডাউন পেমেন্ট আপোনাৰ 30% সিভিল ভাল হ'লে 20% হয় ওকে অসমত হয় ন অসমৰ বাহিৰত কিন্তু গাইস ৰিফাইনান্স নহয় এক্সচেঞ্জ ফেসিলিটি এভেইলেবল টেনশন ল'ব নালাগে যদি আপোনালোকৰ ঘৰত পুৰণা এখন গাড়ী আছে এইখন গাড়ী দি যদি আপোনালোকে ইয়াৰ পৰা যিকোনো গাড়ী এখন ল'বলৈ চেষ্টা কৰি আছে ল'ব পাৰে তো গাইস ফাৰ্ষ্টত আপোনালোকক মই দেখুৱাবলৈ লাইছো টাটা হেৰিয়াৰ বহুত লম্বা গাড়ী হয় এন্ড ভিআইপি গাড়ী হয় চাওক টায়াৰ চাৰিওটা একদম ওকে হৈ আছে প্লাস এলই লাগি আছে এইখনত তো এইখনৰ ফ্ৰন্ট সাইড চাওক গাইস ফ্ৰন্ট সাইডো বহুত ধুনীয়া এইখনৰ প্ৰাইস কিমান লাগিছে আপোনালোকে এখন আছে 1750 2020 হয় 28000 মান চলিছে এটো আপোনাৰ 2 লাখ মানৰ ভিতৰত আহি যাব 2 লাখ টকাত আপোনালোকে লৈ যাব পাৰে ৰিফাইনান্স কৰি আৰু যদি মোৰ কথা কয় হলে আপোনাৰ ডিসকাউন্ট এটা দি দিম আমি স্পেশাল ডিসকাউন্ট হ'ব এটো স্পেশাল গাইস ডিসকাউন্ট পাব অলপ লাগাতকে বেছি ডিসকাউন্ট দিবলৈ চেষ্টা কৰিব মহিন্দ্রা থাৰ চক বহুত ফেমাস গাইস বহুত ট্ৰেন্ডিংত আছে গাইস ৰিসেল ভ্যালু বহুত ধুনীয়া বহুতৰ পছন্দৰ গাড়ী হয় এইখন 4x4 হয় টায়াৰ চাৰিওটা একদম ওকে কালাৰ জেনুইন চাব লগা নাই আৰু দাদা কিমানৰ আছিল থাৰখন এখন আছে আপোনাৰ 2021 ৰ হয় একদম ফ্রেশ BS6 9 মান্থ রানিং মাত্র 9 মাহ হৈছে বয় 11000 চলিছে মাত্র 11000 তুমি যদি পারচেজ কৰিব যায় বহুত টকা যায় কিন্তু প্রাইস কমত পাব যিমান পাৰে কম দিয়াৰ আপোনালোক চেষ্টা কৰিব ইন্টেৰিয়ৰ চাওক গাইস একদম নতুন প্লাস ব্যাক সাইড চাওক গাইস ব্যাক সাইডও বহুত ধুনীয়া টায়ার একদম সব ওকে তো এইখনৰ প্রাইস কিমান লাগিছে আপোনালোকে 1650 আছে 1650 নতুনত কিমান আহি আছে বৰ্তমান নতুনৰ এমটি খনত আহিব আপোনাৰ 19 মান আহি যায় 19 মান বহুত টকা ডিসকাউন্ট পাব আপোনালোকে যদি ৰিফাইনান্স কৰে এইখন কিমানত ওলাব এখন ৰিফাইন্স কৰিলে আপোনাৰ 2 বা 250 মানৰ ভিতৰত আহি যাব 2,50,000 টকাত আহি যাব ন হয় কি বছৰৰ হ'ব ইএমআই টো এটো ইএমআই টো 5 বছৰৰ হ'ব 4 বছৰ মানে কাস্টমাৰ লৈ পেলাই কাস্টমাৰটো যেটো কৰে আৰু 5 বছৰৰ কৰিব পাৰে 4 বছৰৰ কৰিব পাৰে কাস্টমাৰৰ ওপৰত ডিপেন্ড আপোনালোকে থাৰ চালে বহুতে মোক ডিমান্ড কৰি আছিল থাৰ দেখুৱাব লাগে তো দিস ইজ টয়োটা ফরচুনার গাইস এইখন আৰু বিখ্যাত গাড়ী এইখন 4x4 না 2x4 চক ফরচুনাৰৰ ওপৰত আৰু কোনো নাই মই যিমান দূৰ গম পাও বহুত ধুনীয়া ডিমান্ড গাইস তো এইখনৰ টায়াৰ এক্সটেৰিয়ৰ ইন্টেৰিয়ৰ একদম জেনুইন সাইড প্রোফাইল সব ওকে ম্যানুফ্যাকচার কিমানৰ আছিল 2017 ৰ হয় ৰান কিমান হৈছে ৰান আপোনাৰ 28 প্লাস ম্যানুৱেল নে অটোমেটিক এটো ম্যানুৱেল ব্যাক সাইডটো চাওক গাইস ব্যাক সাইডও বহুত ধুনীয়া ব্যাক সাইডত সেফগার্ড লাগি আছে তো এইখনৰ প্ৰাইস কিমান লাগিছে 28 লাখ প্ৰাইস ৰাখিছে এন্ড ৰিফাইনান্স কৰিলে কিমান ওলাব ৰিফাইনান্স কৰিলে আপোনাৰ 4 লাখ বা 3 লাখৰ ভিতৰত আহি যাব মাত্ৰ 4-5 লাখ 3 লাখ টকা যদি দিয়ে এই সুন্দৰ ফরচুনার আপোনালোকৰ ঘৰত লৈ যাব পাৰে টাটা নেক্সন 5 স্টাৰ ৰেটিং পইণ্ট থকা কাৰ হয় বহুত ডিমান্ড থকা কাৰ টাটাৰ কথা আৰু ক'ব নালাগে স্পেশালি টাটা দৰকচোন সব পারপাসতে ফেমাস তো এখন কিমান আছিল এখন আপোনাৰ আছে 2019 ৰ হয় 2019 ৰ কালাৰ টায়াৰ সব ওকে আছে অটোমেটিক না ম্যানুৱেল এখন আপোনাৰ ম্যানুৱেল ডিজেল না পেট্ৰল এখন পেট্ৰল হয় এটা গাড়ী এতিয়ালে কিন্তু আপোনালোক মই ডিজেলৰ দেখুৱা নাই সেইকাৰণে মই ইয়াৰ আগতে কোৱা নাই যেটো সব পেট্রোলের দেখুৱাই আছে এই কাৰণে তো প্রাইস কিমান লাগিছে আপোনালোকৰ 750 আছে 750 প্রাইস ৰাখিছে নেগোশিয়েবল প্রাইস যদি ৰিফাইনান্স কৰে কিমান ওলাব ৰিফাইনান্স কৰিলে আপোনাৰ 2 বা 2.5 ভিতৰত 2 বা 2.5 লাখৰ ভিতৰত আহি যাব তো এইখন হল Hyundai Grand i10 এইখনৰ গাইস বহুত দুনিয়া ৰিসেল ভ্যালু বহুত ডিমান্ড থকা গাড়ী হয় তো এইখন কিমান আছিল দাদা এখন 2017 ৰ হয় আৰু ৰান কিমান হৈছে রান আপনার 30 প্লাস আছে 30 প্লাস রান হৈছে প্রাইস কিমান লাগিছে প্রাইস আছে 440 পেট্রোল না ডিজেল নেগোশিয়েবল হয়
এখন পেট্রোল পেট্রোল। তো যদি রিফাইন্যান্স করে 1 লাখত ওলাব, 1.5 লাখ 1 লাখ লাগে 1 লাখ 1.5 লাখত ওলাই যাব। তো গাইস দিস ইজ বিখ্যাত গাড়ি মার্সিডিজ বেঞ্জ C250। বহুত লাক্সারিয়াস গাড়ি হয়, আপোনালোকে গমে পায় মার্সিডিজ হয় গাইস। এখনৰ বিষয়ে স্পেশালি আপোনালোকক একো ক'ব নালাগে, এখনৰ বিষয়ে আপোনালোকে গমে পায় একদম ভেরি লাক্সারিয়াস গাইস। গাড়ি নহয় গাইস, মহাগাড়ি বুলি আপোনালোকে ক'ব পাৰে। সব 2012 হয়। প্রাইস কিমান রাখিছে? 1250 আছে, 1250 নেগোশিয়েবল হয়, নেগোশিয়েবল প্রাইস। আজিকালি স্করপিও যদি এখন পারচেজ কৰিব যায় কিমান কৰি যায় নতুনত? এটো নতুনত আপোনাৰ 21 22 এনেকুৱা পৰি যায়, কিন্তু আপোনালোকে স্করপিওতকৈ আধা দামত পাই আছে মার্সিডিজ রিফাইন্যান্স এভেইলেবল। যদি রিফাইন্যান্স কৰে কিমান তোলাব? এটো আপোনাৰ 4 বা 3.5 ভিতৰত আহি যাব। 4 বা 3.5 লাখ যদি আপোনালোকে দিয়ে এই সুন্দৰ গাইস, এইখনৰ বিষয়ে আপোনালোকক মই একো নকম, আপোনালোকে আহি এবাৰ চাবচোন কেনেকুৱা লাগিছে। আপোনালোকে পারচেজ কৰিব পাৰে, বেনুতকৈ কম দামত পাই আছে। তো দিস ইজ অডি গাইস, রেড কালাৰৰ হয়। এইখন কিমানৰ আছিল এন্ড ভেৰিয়েন্ট আপোনাৰ 2017 মানৰ হয়। টায়ার চাওক গাইস, সব ওকে হৈ আছে, অলপ সৰু সৰু দাগি নাই। এক্সটেৰিয়ৰ ইন্টেৰিয়ৰ গাইস ভেরি গুড। এইবিলাক গাড়ি ধৰকচোন সহজত একো নহয়, 20 বছৰতে একো নহয়। ভেৰিয়েন্ট কোনটো আছিল? এটো আপোনাৰ পেট্রোল ভার্সন হয়। তাৰ পিছত আপোনাৰ এখন মডেল আপোনাৰ Audi Q3 এন্ড প্রাইস কিমান লাগিছে? 1750। XCV 700 তকৈ কম প্রাইস আস্কিং কৰিছে 1750। যদি মোৰ কথা কৈ আহে কিমান তোলাব? স্পেশাল অফার পাই, স্পেশালি অফার দিছে গাইস। যদি মোৰ কথা কৈ আহে আৰু Discount হৈ বহুত ডিসকাউন্ট পাবো। আৰু যদি রিফাইন্যান্স কৰে কিমান তোলাব? রিফাইন্যান্স কৰিলে আপোনাৰ 3.5 4 মানৰ ভিতৰত 3.5 লাখ টাকা যদি দিয়ে এই সুন্দৰ ফ্রেশ Audi পারচেজ কৰিব পাৰে। আৰু নতুনত কিমান আহি আছে বৰ্তমান? নতুনত এটো অনৰটো চাই দিব লাগিব। এপ্রক্স আপোনাৰ 50 প্লাস আছে, নতুন 50 প্লাস আছে গাইস। XUV 300 বহুত ডিমান্ড থকা গাড়ি হয়। আপোনাৰ 2019 এর হয়। প্রাইসটো 950 এন্ড রিফাইন্যান্স কৰিলে কিমান তোলাব? রিফাইন্যান্স কৰিলে আপোনাৰ 2.5 লাখ ভিতৰত লাগিব। ইতিমধ্যে যিকেইটা কার দেখালো গোটেইকেইটা পেট্রোলৰ না? পেট্রোল, গোটেইকেইটা গাইস পেট্রোলৰ হয়। তো এইখন হল ভেনু টপ ভেরিয়েন্ট ন? হয়। প্রাইস কিমান? এখন আছে আপোনাৰ 930, কিমানৰ আছিল? 2019 2019 টপ মডেল হয়। টপ মডেল। দিস ইজ জিপ কম্পাস গাইস, বহুত ফেমাস গাড়ি হয়, বহুত দমদার গাড়ি হয় গাইস। 4x4 গাইস। এইখনৰ বিষয়ে আৰু নতুনকৈ ক'ব লগা নাই আপোনালোকক। তো এইখন কিমানৰ আছিল? এখন আপোনাৰ আছে 17 লাখ 17 লাখ প্রাইস ৰাখিছে। এন্ড কিমানৰ আছিল? 2020 2020 আছিল 17 লাখ প্রাইস ৰাখিছে। এন্ড ক্রেটা BS4 কিমানৰ আছিল? এখন আপোনাৰ আছে 2018, প্রাইস কিমান? প্রাইস আছে 870। পেট্রোল না ডিজেল? পেট্রোল, পেট্রোল ভেরিয়েন্ট। SS মডেল। কিয়া সেলটোস ভেরিয়েন্ট কোনটো এইখনৰ? এখন আপোনাৰ 2019 এর হয়। আপোনাৰ এখন আছে 1490 প্রাইস, 1490 প্রাইস ৰাখিছে। সব ওকে ন? রিফাইন্যান্স কৰিলে এখন কিমান তোলাব? রিফাইন্যান্স কৰিলে এটো 5 বা 6 ভিতৰত ওলাই যায়। তো এইখন হল রেনল্ড ডাস্টার, বহুত ফেমাস গাড়ি হয়, বহুতৰ পছন্দৰ গাড়ি হয়, বহুত ডিমান্ড থকা গাড়ি হয়। তো এইখনৰ কালার চাওক, এক্সটেরিয়র চাওক, ইন্টেরিয়র চাওক, সব ওকে। ডিজেলৰ আছিল না পেট্রোলৰ? এখন পেট্রোল, পেট্রোল ভেরিয়েন্ট সব ওকে। তো প্রাইস কিমান লাগিছে এইখনৰ? প্রাইস আছে আপোনাৰ এখন 850,000 প্রাইস ৰাখিছে। নেগোশিয়েবল প্রাইস, নেগোশিয়েবল প্রাইস। নেগোশিয়েবল। এন্ড যদি রিফাইন্যান্স কৰে কিমান তোলাব? রিফাইন্যান্স কৰিলে আপোনাৰ 2 বা 2.5 লাখ মানৰ ভিতৰত ওলাই যায়। 2 বা 2.5 লাখ টাকাত ওলাই যাব। এইখন হল ব্রেজা 2020 37,000 কিলোমিটার রান। এন্ড সব ওকে হৈ আছে, কালার সালার সব ওকে। যদি আপোনালোকৰ ব্রেজা লাগে, ডিমান্ড থকা গাড়ি লাগে, আপোনালোকে পারচেজ কৰিব পাৰে। ব্যাক সাইডটো এবাৰ চাওক, ব্যাক সাইডও বহুত ধুনীয়া। চাওক এবাৰ সব ওকে হৈ আছে, অলপ সৰু সৰু দাগি নাই। তো প্রাইস কিমান লাগিছে এইখনৰ? প্রাইস এখন 9 প্লাস আছে, 9 প্লাস এপ্রক্সিমেট ন? যদি রিফাইন্যান্স কৰে কিমান তোলাব? এটো 2 বা 2.5 লাখৰ ভিতৰত 2 লাখ বা 2.5 লাখ টাকাত ওলাই যাব। তো এতিয়া আপোনালোকক মই আৰু এখন Audi দেখুৱাব বুলি ওলাইছো। তো এইখন কিমানৰ আছিল? এখন আপোনাৰ 2012 এর হয়। 2012 হয়। এনে সব ওকে ন? সব ওকে আছে, সব জেনুইন হয়, জেনুইন। চাব লগা নাই। আৰু যদি আপোনালোক Audi লাগে গাইস, যদি সিডান সেগমেন্টৰ গাড়ি লাগে, লাক্সারিয়াস যদি লাগে, তো এইখন আপোনালোকে পারচেজ কৰিব পাৰে। এইখনত গাইস সব আছে যি লাগে, সানসিট কক, পাওয়ার উইন্ডো, পাওয়ার স্টিয়ারিং, অটোমেটিক না ম্যানুয়াল? এখন আপোনাৰ অটোমেটিক। অটোমেটিক। আমব্রেস, ব্যাকরেস, হেডরেস সব এভেইলেবল। পেট্রোল আছিল না ডিজেলৰ? এখন পেট্রোল, পেট্রোল ভার্জন আৰু ধুনীয়া। তো এইখনৰ রান কিমান হৈছে? রানটো আপোনাৰ আছে 30 প্লাস আছে, 30 প্লাস। তো প্রাইস কিমান ৰাখিছে? প্রাইস আছে 1350 আছে, 1350 নেগোশিয়েবল হয়। নেগোশিয়েবল। 13,50,000 টাকা প্রাইস ৰাখিছে। আৰু আপোনাৰ নামত আহিলে কিবা এটা ডিসকাউন্ট আৰু ডিসকাউন্ট কৰিব গাইস। যদি রিফাইন্যান্স কৰে 5 লাখত ওলাব, হৈ যাব। 5 লাখত ওলাই যাব গাইস রিফাইন্যান্স কৰিলে। তো এইখন হল Honda City। কিমানৰ আছিল এইখন? এখন 20 হয়। 20 সানরূপ আহে গাইস।
বহুত ধুনীয়া ফিচাৰ্ছ এভেইলেবল আছে, কিন্তু আপোনালোক মই সব ফিচাৰ্ছ যদি ক'ব যাওঁ ভিডিঅ'টো বহুত লম্বা হ'ব, সেইকাৰণে আৰু বহুত গাড়ী এভেইলেবল আছে। তো এইখন কিমান আছিল, ৰান কিমান হৈছে, প্ৰাইচ কিমান লাগিছে? এখন 30+ আছে ৰান, আৰু প্ৰাইচটো আছে 1250। 1250 নেগোচিয়েবল হয়। নেগোচিয়েবল মানে এইখনতকৈ সেইখনৰ প্ৰাইচ বেছি না কম? এইখনৰ প্ৰাইচটো অলপমান কম। অলপ কম হয়। তো গাইজ মোৰ মতে অলপ লাক্সাৰিয়াছ লাইফ জিয়ক, আপোনালোকে উৰি লওক, বহুত ধুনীয়া মজা হ'ব, গম পায় আৰু। উৰি ক্ৰেটা এইখনৰ প্ৰাইচ কিমান? অলপ আগত আৰু এখন ক্ৰেটা আপোনালোকক দেখুৱাইছো, এখন 9+ আছে আপোনাৰ। 9+। ৰিফাইনেন্স কৰিলে কিমান হ'ব? ৰিফাইনেন্স কৰিলে আপোনাৰ 3 বা 3.5 ভিতৰত ওলাই যাব। 3 বা 3.5 ভিতৰত ওলাই যাব ন? এইটো কি আছিল, হোণ্ডা আমেজ না চিটি? এইটো চিটি হয়। এইটো চিটি হয়, লেটেষ্ট ভেৰিয়েন্ট। লেটেষ্ট ভেৰিয়েন্ট। প্ৰাইচ কিমান? এখনৰ প্ৰাইচ আছে 970। 970 প্ৰাইচ ন? তো গাইজ চাওক, বলেৰোৰ বহুত ধুনীয়া কালেকশ্যন আছে, বিভিন্ন সেগমেন্টৰ আছে। তো বলেৰো এইখন কিমানৰ আছে দাদা? 2020 হয়। 2020 টায়াৰ একদম সব ওকে, এক্সটেৰিয়ৰ ইন্টেৰিয়ৰ ভেৰি গুড কন্ডিশনাৰ। মডেল কোনটো আছিল এইখনৰ? এখন আপোনাৰ B6 অপচনেল। B6 অপচনেল। তো গাইজ চাওক, সব ওকে, চাব লগা নাই। যদি আপোনালোকৰ বলেৰো লাগে, বেছি কাৰ লাগে, যিকোনো পাৰপাছত আপোনালোকে ইউজ কৰিব পাৰে। তো এখনৰ প্ৰাইচ কিমান ৰাখিছে আপোনালোকে? প্ৰাইচ আছে 920। 920 প্ৰাইচ ৰাখিছে। তো যদি ৰিফাইনেন্স কৰে কিমান ওলাব এইখন? এইটো আপোনাৰ 4 লাখৰ ভিতৰত ওলাই যাব। 4 লাখৰ ভিতৰত ওলাই যাব। তো এইখন আৰু এখন হয়, এইখন কিমানৰ আছিল? 2020 হয় এখন। তো এইখনৰ ৰান কিমান হৈছে? এখনৰ 50 ডিজেলৰ ন? এখন ডিজেল হয়। ডিজেলৰ 50 হয় ৰান। তো বেক সাইডটো চাওক গাইজ, বেক সাইডো বহুত ধুনীয়া, সব ওকে হৈ আছে। পাৰপাছত মানে ইউজ কৰিব পাৰে। বলেৰো কথা আৰু আপোনালোক নতুনকৈ ক'ব লগা নাই। ইন্টেৰিয়ৰ চাওক, এসি পায়, সব পায়। তো এইখনৰ প্ৰাইচ কিমান ৰাখিছে? এখন আছে আপোনাৰ 930। 930 প্ৰাইচ ৰাখিছে। হয়, নেগোচিয়েবল প্ৰাইচ। নেগোচিয়েবল প্ৰাইচ। যদি ৰিফাইনেন্স কৰে কিমান ওলাব? এইটো 350 বা 400 ভিতৰত ওলাই যাব। বলেৰো গাইজ আৰু আছে, আৰু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। এইখনত এলয় হুইল আহে, অলপ মডিফাই কৰিছে, দেখাত আৰু উন্নত লাগিছে। তো এইখন কিমানৰ আছিল? সেম এখন 2020 সেম বয়স হয়। ৰান কিমান হৈছে? ৰান 45 মান হৈছে। তো প্ৰাইচ কিমান ৰাখিছে এইখনৰ? প্ৰাইচ আছে আপোনাৰ 920। 920 প্ৰাইচ ৰাখিছে। তো এইখন হ'ল স্কৰপিঅ S11 হয়। S11 টপ ভেৰিয়েন্ট, ক্লাসিক হয় গাইজ, ডিজেলৰ। এখন পেট্ৰল। পেট্ৰল। তো ৰান কিমান হৈছে? এখন আপোনাৰ 30+। 30+ ৰান হৈছে। হয়। তো প্ৰাইচ কিমান ৰাখিছে? যিমান পাৰে ইমান কমত 1650 হয়। 1650। হয়, যদি negotiable হয়। আহে কিবা এটা ডিসকাউন্ট কৰি কিবা এটা ডিসকাউন্ট কৰিব, স্পেশালি ডিসকাউন্ট কৰিব। দিস ইজ নেক্সা, মাৰুতি সুজুকি বেলেনো। মডেল কোনটো? মডেল 2015 হয়। এন্ড ভেৰিয়েন্ট ভেৰিয়েন্ট পেট্ৰল। পেট্ৰল। এই সব ওকে, টায়ার চাৰিওটা ওকে, চাব লগা নাই। ইতিমধ্যে আপোনালোক মই যিকেইটা কাৰ দেখুৱালো গাইজ, চাৰ্টিফাই কাৰ, আপোনালোকে যি টি কাৰ নাপায়, সব জেনুইন পায়। মই অলপ চালি জাৰি চালো অলৰেডি, তাৰপিছত আপোনালোকক মই মোৰ যিমানখিনি এক্সপিৰিয়েঞ্চ সেইখিনি আপোনালোকক মই ক'বলৈ চেষ্টা কৰি আছো। এইখনৰ প্ৰাইচ কিমান ৰাখিছে? 550 আছে, নেগোচিয়েবল হয়। নেগোচিয়েবল প্ৰাইচ ন? আপোনাৰ থৈ দি আহিলে কিবা এটা ডিসকাউন্ট কৰিব ন? তো এইখন হোণ্ডা সিটি, এইখনৰ প্ৰাইচ কিমান? এখন আপোনাৰ 6 ৰ ওপৰত আছে। ওকে। তো এইখন 2018 ৰ হয়। এইখনৰ প্ৰাইচ? এখন আছে আপোনাৰ 550। 550। এন্ড এইখনৰ প্ৰাইচ? এখন আছে আপোনাৰ 540। 540। আপোনাৰ ইয়াত কাৰ্নিভেল এভেইলেবল আছে বৰ্তমান? এতিয়া বৰ্তমান নাই, মানে আমি পাৰচেজ কৰো তো, পাৰচেজ কৰিলে আহি যাব। এটা আহি যাব ন? সাৰ্ভিসিঙত দিও, কিবা কৰো, এইটো আহি যাব। আপোনাৰ ইয়াত স্পেশালি কি গাড়ী আহে? ইয়াতে স্কৰপিঅ আহে, কাৰ্নিভেল আহে, কিয়া চেল্টছ আহে, তাৰপিছত আপোনাৰ থাৰ আহে, আৰু আপোনাৰ ফৰচুনাৰো আহে, অডি মাৰ্চিডিজ আহি থাকে। ওকে। মানে সব ৰেঞ্জৰে গাড়ী আপোনালোকে পায় ইয়াত। ইয়াত আপোনালোকে সেল, পাৰচেজ, এক্সচেঞ্জ, ৰিফাইনেন্স সব পায়। তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকক কমেণ্ট কৰি জনাই দিয়ক। আৰু এটা কথা, এই ডিলাৰৰ নাম্বাৰ চাওক, স্ক্ৰীনত আহি আছে, প্লাছ ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে। আৰু এই ডিলাৰৰ এড্ৰেছটো অলপ দি দিয়ক আমাৰ ভিউৱাৰ্ছসকলক। এড্ৰেছটো হ'ল আপোনাৰ বৰাগাঁও 37 নেশ্যনেল হাইৱে, তাৰপিছত মিজনৰ অপজিট হয়। আৰু গড়চুকৰ ফালৰ পৰা আহিলে আপোনাৰ 300 মান ক্ৰছ কৰি আহিব লাগিব মিটাৰ, আৰু জালুকবাৰীৰ ফালৰ পৰা আহিলে মেইন বৰাগাঁও পাৰ কৰি কিনে আহিব লাগিব। আজি ভিডিঅ' এইখিনিতে। ইয়াৰ পিছতো বহুত ধুনীয়া ভিডিঅ' আহি আছে আপোনালোকৰ কাৰণে। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক। তো বাই বাই।